বিয়লিৰ খবৰৰ সৈতে ষ্টুডিঅ'ত মই পাপৰি মেট্ৰিকৰ গণিতৰ প্ৰশ্নকাকত সন্দৰ্ভত প্ৰতিক্ৰিয়া শিক্ষামন্ত্ৰী সিলেবাছত নথকা প্ৰশ্নৰ বাবে শিক্ষাৰ্থীয়ে পাব সম্পূৰ্ণ নম্বৰ মেট্ৰিকৰ প্ৰশ্নকাকতৰ পেটাৰ্ণ হলনি হৈছে জিলাই জিলাই কৰ্মশালা কৰি শিক্ষকক অৱগত কৰোৱা হৈছে সিবিএসইৰ দৰে এবাৰ সেবাৰ প্ৰশ্নকাকতৰ পেটাৰ্ণ একে কৰা হৈছে আজি যেহেতু এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল গতিকে সেই সময়ছোৱা সেবা কাৰ্যালয়ত উপস্থিত হৈছিল গৈ বহুখিনি ছাত্ৰ ছাত্ৰী আর বিশেষকৈ মেট্ৰিকৰ গণিতৰ প্ৰশ্নকাকত খেলিমেলি হৈছিল তেওঁলোকে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছিল আৰু সেই সন্দৰ্ভত এতিয়া প্ৰতিক্ৰিয়া আহিছে শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেওঁ কৈছে যে সিলেবাছত নথকা প্ৰশ্নৰ বাবে শিক্ষাৰ্থীসকলে সম্পূৰ্ণ নম্বৰ লাভ কৰিব আৰু যেহেতু পেটাৰ্ণ হলনি হৈছে মেট্ৰিকৰ প্ৰশ্নকাকতৰ পেটাৰ্ণ হলনি হৈছে গতিকে জিলাই জিলাই এতিয়া কৰ্মশালা কৰি শিক্ষকসকলক আনকি অৱগতও কৰোৱা হৈছে সিবিএসইৰ দৰে এবাৰ সেবাৰ প্ৰশ্নকাকতৰ পেটাৰ্ণ একে কৰা হৈছে বহুখিনি আসলে বিতৰ্ক বা বহুখিনি তাত এটা আজি বিসংগতিক লৈ সেবাৰ কাৰ্যালয়ত আসুৱাৰ অভিভাৱকসকলে ঘেৰাও কৰিছিল আৰু তাৰ পিছতে সকলোৱে বিচাৰিছিল যাতে শিক্ষামন্ত্ৰীগৰাকী এটা প্ৰতিক্ৰিয়া ব্যক্ত কৰক আৰু এতিয়া যেহেতু শেহতীয়াকৈ আমাৰ হাতত যিখিনি তথ্য আহিছে আমি কৈছোৱে যে তেওঁ কৈছে শিক্ষামন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি কৈছে যেহেতু পেটাৰ্ণ হলনি কৰা হৈছে মেট্ৰিকৰ পৰীক্ষাৰ পেটাৰ্ণ হলনি কৰা হৈছে প্ৰশ্নকাকতৰ সিবিএসইৰ নিচিনা কৰা হৈছে তাৰ মাজত যেহেতু সিলেবাছ আউট অফ সিলেবাছ যেহেতু প্ৰশ্ন আহিছে গতিকে সেইবাবে সিলেবাছৰ বাহিৰত অহা যিসমূহ প্ৰশ্ন আছিল যাক লৈ বিসংগতি বুলি কোৱা হৈছে তাত সম্পূৰ্ণ নম্বৰ দিয়া হ'ব বুলি তেওঁ উল্লেখ কৰিছে সংযুক্ত হৈছে আমাৰ সাংবাদিক হিৰক মালাকাৰৰ সৈতে হিৰক অৱশেষত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে যেহেতু মেট্ৰিকৰ যি অলিম্পিক প্ৰশ্নৰ ওপৰত ছিল প্ৰশ্নৰ ওপৰত 15 বা 20 নম্বৰ যেটো সিলেবাছৰ বাহিৰত অহাৰ কথা শিক্ষাৰ্থীৰ লগত যেহেতু অভিভাৱকসকলে অভিযোগ উত্থাপন কৰিছিল তাৰে পিছতে আজি দেখিবলৈ পোৱা গৈছিল সেবা যি কাৰ্যালয় এই সেবা কাৰ্যালয়ত একাংশ অভিভাৱকে ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিল আৰু তাৰে পিছতে এই মুহূৰ্তত যদি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ প্ৰকাশ কৰিছে যে মেট্ৰিকৰ যি প্ৰশ্নৰ ওপৰত আচলতে নতুন শিক্ষানীতি আধাৰত যদি কুৱেশ্যন পেপাৰ পতা হৈছে আৰু সেই নতুন শিক্ষানীতি আধাৰত যি কুৱেশ্যন প্ৰশ্নৰ ওপৰত পেটাৰ্ণ আছিলে সেই পেটাৰ্ণ সঠিক কৰা হৈছিল আৰু তাৰ বাবে যোৱা বছৰ দেখিবলৈ পোৱা গৈছিল যে দিল্লীলৈ কৰ্মশালা আয়োজন কৰা হৈছিল যাতে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ যিহেতু প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল আৰু এই মুহূৰ্তত এটা শিক্ষামন্ত্ৰীগৰাকীয়ে স্পষ্ট প্ৰকাশ কৰিছিল যদি সিলেবাছৰ বাহিৰত যদি প্ৰশ্ন আহিছে তেন্তে সেই প্ৰশ্নৰ সম্পূৰ্ণ নম্বৰ দিয়া হ'ব অৰ্থাৎ যদি তেওঁলোকে চাব বিষয়টো সম্পূৰ্ণৰূপে চাব আৰু বিষয়টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে সেবাক ইতিমধ্যে অৱগত কৰা হৈছে শিক্ষামন্ত্ৰীয়ে আৰু যদি সিলেবাছৰ বাহিৰত প্ৰশ্ন ওপৰত আহিছে তেন্তে সম্পূৰ্ণ নম্বৰ দিয়া হ'ব বুলি স্পষ্টকৈ প্ৰকাশ কৰিছে কিয়নো এটা কথা ক'ব বিচাৰিম যে মেট্ৰিকৰ যিবোৰ প্ৰশ্নৰ ওপৰত সেই প্ৰশ্নগ্ৰহণ সেবাৰ কৰ্তৃপক্ষসকলে নাকাটে তেওঁলোকৰ যিসকল অভিজ্ঞ লোকসকল আছে বা যিখন এখন কমিটি আছে কমিটিৰ লোকে একাংশ শিক্ষক শিক্ষয়িত্ৰী বা একাংশ অভিজ্ঞ লোকক তেওঁলোকে সেই প্ৰশ্নগ্ৰহণ কাটিব দিয়ে আৰু সেই তেওঁলোকে হয়তো কিবা ক'ৰবাত খেলি মেলি কৰিব পাৰে এনেধৰণৰ কিছুমান কথা আহি পৰে আৰু তাৰ পৰিলক্ষিতত যিহেতু এই বিষয়টো সম্পূৰ্ণভাৱে চাব দিছে শিক্ষামন্ত্ৰীগৰাকীয়ে তাৰপিছত যদি সিলেবাছৰ বাহিৰত প্ৰশ্ন আহিছে এই প্ৰশ্ন 15 বা 20 হওক বা যিমান নম্বৰে আচলতে সিলেবাছৰ বাহিৰত আহিছে সম্পূৰ্ণ নম্বৰ দিয়া হ'ব বুলি এই মুহূৰ্তত স্পষ্টকৈ উল্লেখ কৰিছে আৰু এটা কথা ক'ব বিচাৰিম যে যিহেতু এইবাৰ যি সেবাৰ প্ৰশ্নকাকতসমূহ আছে এই প্ৰশ্নকাকতসমূহ নতুন শিক্ষানীতিৰ আধাৰত সিবিএসইৰ দৰে একে পেটাৰ্ণত পতা হৈছে আৰু একে পেটাৰ্ণত পতা হোৱাৰ বাবে কিছু খেলি মেলি সৃষ্টি হোৱা বা কিছু যিহেতু পূৰ্বৰ যি প্ৰশ্নকাকতসমূহতে পৃথক দেখিবলৈ পোৱা গৈছে তাতে কিছু দুমোজাত পৰা দেখিবলৈ পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকল আৰু এইবাৰ নতুনকৈ যিহেতু নতুন শিক্ষানীতিৰ আধাৰত প্ৰশ্ন পতা হৈছে আৰু তাৰ বাবে অলপমান খেলি মেলি হ'ব পাৰে বা বিসংগতি হ'ব পাৰে হিৰক ধন্যবাদ জনাইছো আৰু কোৱাই হৈছে যে পেটাৰ্ণ সলনি কৰা হৈছে গতিকে শিক্ষকসকলক বিশেষকৈ এই ক্ষেত্ৰত প্ৰশিক্ষণ দিয়া হৈছে বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু লগতে কৈছে যদিহে গোটেই কথাখিনি চোৱা যাব যদিহে তাত সিলেবাছৰ আউট অফ সিলেবাছ প্ৰশ্ন আহিছে তেতিয়া তাত সম্পূৰ্ণ নম্বৰ দিয়া হ'ব কি কৈছিলে শিক্ষামন্ত্ৰীগৰাকীয়ে আগবঢ়াই লওক মেট্ৰিকৰ কুৱেশ্যন পেপাৰৰ পেটাৰ্ণ চেঞ্জ হৈছে আৰু এই পেটাৰ্ণ চেঞ্জ হোৱাটো হঠাৎ হোৱা নাই মেট্ৰিকৰ কুৱেশ্যন পেপাৰৰ পেটাৰ্ণ চেঞ্জ হ'ব এইটো মই যোৱা বছৰেই কৈছিলোঁ আৰু যোৱা বছৰটোত আমাৰ শিক্ষকসকলক লৈ আমাৰ ৱৰ্কশ্বপ হৈছে জিলাই জিলাই আমাৰ কেন্দ্ৰীয়ভাৱে ৱৰ্কশ্বপ হৈছে জিলাই জিলাই ৱৰ্কশ্বপ হৈছে আৰু ৱৰ্কশ্বপ হৈ পেটাৰ্ণ চেঞ্জ হোৱা সম্পৰ্কে সকলো শিক্ষকক অৱগত কৰি দিয়া হৈছে সেইফালৰ পৰা দুটা প্ৰশ্নক বাদ দি পেলাই বাকী প্ৰশ্নসমূহত কোনো টান প্ৰশ্ন একোৱেই অহা নাই কোৰ্চৰ ভিতৰত থকা প্ৰশ্ন আহিছে খালি কুৱেশ্যনৰ পেটাৰ্ণটো চেঞ্জ হৈছে দুটা কুৱেশ্যন যি সিলেবাছৰ বাহিৰৰ কুৱেশ্যন বুলি কৈছে সেইটো মই বৰ্ডক জনাইছোঁ যে এইটো আপোনালোকে পৰীক্ষা কৰক সিলেবাছৰ বাহিৰৰ নে কি আৰু যদি বৰ্ডে মোক জনাইছে যদি সিলেবাছৰ বাহিৰৰ হয় তেনেহ'লে আমি যদি হৈছে কিবা কাৰণত কাৰণ কুৱেশ্যন ছেটিংটোতো সেবাই নকৰে
কুৱেশ্যন ছেটিঙত যদি কোনো চিলেবাছৰ বাহিৰৰ কুৱেশ্যন আহিছে তাৰ সম্পূৰ্ণ নম্বৰ ছাত্ৰ ছাত্ৰীয়ে পাব আৰু ইফালে মেট্ৰিকত গণিতৰ প্ৰশ্নকাকত বিসংগতিক লৈ সেবাৰ কাৰ্যালয় ঘেৰাও কৰিছে আসু আৰু অভিভাৱকে আসুৰ প্ৰতিনিধিয়ে সেবাৰ সচিবৰে আলোচনাত মিলিত হোৱাৰ সময়তে সেবাৰ কাৰ্যালয় ঘেৰাও কৰিলে পৰীক্ষাৰ্থী তথা অভিভাৱকসকলে অভিভাৱকসকলে আজি ঘেৰাও কৰাৰ পিছত সেবাৰ অধ্যক্ষ উপস্থিত নথকাত সেবাৰ সচিবৰ সৈতে বৈঠকত মিলিত হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক তুতুমণি চৌধুৰীৰ নেতৃত্বত যোৱা আসুৰ প্ৰতিনিধি দলটোৱে আৰু এই গোটেই কথাখিনিৰ পিছত যিখিনি বিসংগতি আছিলে প্ৰশ্ন পৰীক্ষাৰ্থীক নম্বৰ দিবলৈ দাবী উত্থাপন কৰিছিল আসু নেতৃত্বই পাঠ্যক্ৰমৰ বাহিৰৰ প্ৰশ্নৰ বাবে সম্পূৰ্ণ নম্বৰ দিবলৈ দাবী জনাইছিল বহু অভিভাৱকে আৰু তাৰ পিছত আজি সংবাদ মাধ্যমক সম্বোধন কৰি শিক্ষামন্ত্ৰীগৰাকী ক'লে যে নম্বৰ সম্পূৰ্ণ নম্বৰ পাব গোটেইখিনি কথা চালিজাৰি চোৱা হ'ব আৰু যেহেতু প্যাটাৰ্ন সলনি কৰা হৈছে কৰবাত নহয় কৰবাত বিসংগতি থাকিব পাৰে দিল্লীত কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ অসমলৈ উভতি আহিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মোহনবাৰী বিমানবন্দৰত বিজেপি প্ৰাৰ্থী তালিকা সম্পৰ্কত মন্তব্য কৰিলে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে দলীয় প্ৰটকল অনুসৰি সকলো ৰাজ্যৰ তালিকা চূড়ান্ত হোৱাৰ পিছত ৰাষ্ট্ৰীয় সভাপতিয়ে নাম ঘোষণা কৰিব বুলিও জনালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ মৰমৰ বাবে ডিব্ৰুগড় সমষ্টিত মোৰ নাম চৰ্চিত হোৱা বুলিও উল্লেখ কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখযোগ্য যে গৃহ সমষ্টি ডিব্ৰুগড়ৰ পৰা এবাৰ টিকট পোৱাৰ সম্ভাৱনা আছে সৰ্বানন্দ সোণোৱালৰ বৰ্তমান ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সৰ্বানন্দ সোণোৱালক লোকসভালৈ নিৰ্বাচিত কৰি নিয়াৰ পৰিকল্পনা ৰচিছে বিজেপিৰ শীৰ্ষ নেতৃত্বই আৰু সেইবাবে আজি তেওঁ উল্লেখ কৰিছে যে ডিব্ৰুগড়বাসী ৰাইজৰ মৰমৰ বাবে মোৰ নাম চৰ্চাত আছে আৰু মোহনবাৰী বিমানবন্দৰত তেওঁ নমাৰ পিছতে অৱতৰণ কৰাৰ পিছতে এই কথাখিনি উল্লেখ কৰিছে আৰু চূড়ান্ত যি তালিকাৰ কথাও তেওঁ উল্লেখ কৰিছে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ক'ব জনাব সেই সন্দৰ্ভত তেওঁ উল্লেখ কৰিছে আৰু আজি তেওঁ উপস্থিত হৈছেহি ডিব্ৰুগড়ত নাই শেষ হোৱা নাই চলি আছে আৰু বাকী আছে কাৰণ গোটেইবিলাক ৰাজ্য হ'ব লাগিব নহয় গতিকে পৰ্যায়ক্ৰমে চলি আছে আৰু যেতিয়া সম্পূৰ্ণ হ'ব আনুষ্ঠানিকভাৱে তেতিয়া ঘোষণা কৰিব নাই গোটেইবিলাকৰে মই কওঁ যে আমাৰ এটা দলৰ নিয়ম এটা আছে সম্পূৰ্ণ যেতিয়া গোটেই প্ৰক্ৰিয়াটো হ'ব তাৰপিছত তেতিয়া ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্দেশত গোটেই ৰাজহুৱা হ'ব গোটেই কথা ব্যাপকভাৱে চৰ্চা হৈছে বিশেষকৈ সংবাদ মাধ্যমে মৰমতে বেছিকৈ চৰ্চা কৰি আছে কিন্তু গোটেই বিষয়টো মই আকৌ ক'লোঁ আপোনালোকক যে ৰাষ্ট্ৰীয় সমিতিৰ যিটো নীতি নিয়ম অনুযায়ী কথাবিলাক ৰাজহুৱা হ'ব আপোনালোকে যেতিয়া ৰাজহুৱা হ'ব তেতিয়া সকলোবিলাক কথা স্পষ্টভাৱে জানিব পাৰিব কাৰণ ৰাইজক আস্থাত লৈহে কাম কৰা হয় আৰু নিৰ্বাচনটো প্ৰকৃতাৰ্থত ৰাইজে মূল ভূমিকা পালন কৰে আৰু প্ৰাৰ্থীসকল নিমিত্ত মাত্ৰ ৰাইজৰ সহযোগতে সকলো কাম শৃংখলাবদ্ধভাৱে নিৰ্বাচন আয়োগে সম্পূৰ্ণ কৰে আজি ঘোষণা হ'ব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ পাবলৈ মাজত আৰু মাত্ৰ কেইটামান মুহূৰ্ত আছে ডিব্ৰুগড়ত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বিকল্প হিচাপে চাহ জনগোষ্ঠীয় নেতা অশোক কুমাৰ ওৰাঙৰ প্ৰাৰ্থিত্বৰ দাবী ডিব্ৰুগড়ত বৰবৰুৱা চাহ বাগিচাত শ শ্ৰমিকৰ দাবী চাহ জনগোষ্ঠীৰ ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা সমষ্টিটোত চাহ জনগোষ্ঠীৰ বাদে আন প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে বিজেপিক বৰ্জন কৰাৰো হুংকাৰ দিছে আনহাতে সাংসদ ৰামেশ্বৰ তেলী চূড়ান্ত ব্যৰ্থ আৰু অকৰ্মণ্য বুলিও আখ্যা দিছে চাহ জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়নত মন্ত্ৰীগৰাকী বিফল হোৱা বুলিও উল্লেখ কৰে বিগত দুটাকৈ কাৰ্যকালৰ তথা কেন্দ্ৰীয় মন্ত্ৰী হৈ থকা ৰামেশ্বৰ তেলীয়ে ডিব্ৰুগড় লোকসভা সমষ্টিটোৰ বাবে কোনো ধৰণৰ উন্নয়নমূলক কাৰ্য নকৰিলে বুলিও উল্লেখ কৰে তদুপৰি শ্ৰমিকসকলে অশোক ওৰাং জিন্দাবাদ ৰামেশ্বৰ তেলী গো বেক ৰামেশ্বৰ তেলী মুৰ্দাবাদ আদি ধ্বনি দি প্ৰতিবাদ সাব্যস্ত কৰে আলোচনাবিলাক ৰাইজৰ হৈ কিনে আমি আলোচনাবিলাক কৰি আছো যে ৰামেশ্বৰ তেলী যিহেতু কাম কৰিছে কিন্তু যিমানখিনি হ'ব লাগিছিলে কৰিব লাগিছিল সিমানখিনি কৰা নাই যিহেতু আমি ইমান দিন বহুত বছৰ পৰা আমি মাটি পটা কাৰণে আমাক হ'ব বুলি কৈছে কিন্তু বৰ্তমান এতিয়ালৈকে আমি 350 টকা হাজিৰাৰ কথা সেইবোৰো আমি আজিলৈকে হোৱা নাই গতিকে আমি আমাৰ চাহ জনগোষ্ঠী আমি লোৱা আমাৰ অশোক ওৰাং তেখেতক দিব বুলি আমি ৰাইজৰ হৈ কিনে আমি পার্টি জানাইছে বলি हमनी को अशोक के लगी और कई कोनो नहीं बोले पारबे हरी अशोक के लगी और हमनी के देर किनी बात काम करे का है हमनी ओके बोले पारबे कराई पारबे काम गेला बोल के आनी अशोक के खोजी खबर आरो আছে সময় বিৰতি
ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল এটা এনাৰ্জি পুখুৰীটো আচলতে মাছ ভাগত আমি উপস্থিত আছো আৰু মাছ ভাগৰ পৰা যদি চাই আপুনি যিমান দূৰলৈকে দেখিব সিমান দূৰলৈকে আপুনি দেখিব কেৱল তপন দত্ত বৰুৱাৰ যি পুখুৰী এটা দুটা নহয় কিমানটা পুখুৰী আছে প্ৰায় 16টা পুখুৰী আছে এয়া আছিল তপন দত্ত বৰুৱা নলবাৰীৰ এগৰাকী যুৱ উদ্যোগী আৰু এগৰাকী কৃষক যিজন কৃষকে এতিয়া অসমৰ সিমূৰৰ পৰা সিমূৰলৈ এই যিটো মাছৰুমে হওক বা মাছ মীন পালনে হওক ইয়াৰ জৰিয়তে নিজৰ চিনাকি দিবলৈ সক্ষম হৈছে অসমৰ যথেষ্ট সংখ্যক মানুহে তপন দত্ত বৰুৱাক জানে তপন দত্ত বৰুৱাৰ এই প্ৰয়াসক বিভিন্নজনে ধন্যবাদ জনায় বিভিন্নজনে ইয়ালৈ আহে এই অঞ্চলটো চাই এই কৃষিভূমিত দৰ্শন কৰে পৰিদৰ্শন কৰে তেওঁৰ কৃষি পথাৰ চাই এইদৰে আচলতে তপন দত্ত বৰুৱা 200 বিঘা মাটিত বৰ্তমান 200 বিঘা মাটি আপোনাৰ 200 বিঘা মাটিত এই ধৰণৰ যি আপোনাৰ মীন পালনে হওক বা অন্য মীন পালনৰ সমান্তৰালকৈ ছাগলী পালন বা মাছৰুমৰ খেতি একে ঠাইতে কিদৰে কৰিব পাৰি সেয়া দেখাইছে লগতে এই অঞ্চলৰ বিভিন্নজনক সংস্থাপন দিবলৈ সক্ষম হৈছে এইজোপা হৈছে সাবা স্নেক গ্ৰাছ আৰু এইজোপা আমাৰ অসমৰ গছ নহয় এইজোপা বাহিৰৰ গছ হয় এই গছজোপা আচলতে কেঞ্চাৰ প্ৰতিৰোধী বুলি খুব চৰ্চা চলি আছে আৰু যদি আপুনি নেটত সাৰ্চ কৰি চাই গছজোপা তেতিয়াও দেখিব যে কেঞ্চাৰ সলিউশন বুলিয়ে গছজোপাক দিয়া আছে একচুৱেলি এই গছজোপাৰ পাতৰ ৰসটো যদি গ্ৰীণ জুচ হিচাপে খায় তেনেহলে ইয়াত ইমান বেছি এন্টিঅক্সিডেন্ট আছে আৰু ইমান বেছি মিনাৰেলছ আছে যিখিনিয়ে আমাৰ যিবিলাক সিস্টেমেটিক ডিজঅৰ্ডাৰ ডিজিজ কেৱল কেঞ্চাৰে নহয় ধৰি লওক থাইৰয়েড বা ডায়াবেটিছ বা হাই ব্লাড প্ৰেছাৰ এই যিবিলাক আছে সাধাৰণতে আমাৰ সিস্টেমেটিক ডিজঅৰ্ডাৰ ডিজিজ সকলোবিলাকতে এই কাম কৰে কাৰণ বহুত বেছি পৰিমাণে এন্টিঅক্সিডেন্ট থাকে আৰু এন্টিঅক্সিডেন্ট বেছি পৰিমাণে দেহত থাকিলে কেঞ্চাৰ নহয়তো চবেই জানে তো এই গছজোপা আচলতে এজোপা ডক্টৰ অঞ্জলি পাঠকে দিল্লীত থাকে তেওঁ এনে অৰিজিনেল তেওঁ মই ইমান নাজানো কিন্তু তেওঁ এগৰাকী নেচাৰপেথিৰ ডক্টৰ হয় তেওঁ অসমৰ এজন মানুহক খেতি কৰিবলৈ দিছিলে তাৰ পৰা দুৰ্লভ গগৈ ডাঙৰীয়াই ইয়ালৈ আনিলে তাৰপিছত আমি ইয়াতে খেতি কৰিছো আৰু ইয়াৰ পৰা আমিও ৰেগুলাৰ ইয়াৰ জুচ খাওঁ গ্ৰীণ জুচ আৰু এইটো যদি খায় তেতিয়াহ'লে এন্টিঅক্সিডেন্টৰ পৰিমাণ গাত বাঢ়ি থাকিব তেতিয়া সিস্টেমেটিক ডিজঅৰ্ডাৰ বিলাক নহয় মানে মানুহৰ শৰীৰৰ ভিতৰৰ পৰা যিবিলাক অৰ্গেনৰ দুৰ্বলতাৰ কাৰণে যিবিলাক বেমাৰ হয় সাধাৰণতে কেঞ্চাৰ যি কাৰণত হয় সেইটো নহবই যদিহে ইয়াৰ গ্ৰীণ জুচটো সদায় নাখালেও পুৰা ৰেগুলাৰ নাখালেও মাজে মাজে যদিও খাই থাকে তেতিয়াও ই বহুত মানে উপকাৰ কৰে তো আমি নিজে ব্যৱহাৰ কৰি ইয়াৰ প্ৰমাণ পাইছো মানে এই উদ্ভিদ কেনেকুৱা ধৰণৰ অঞ্চলত পৰে বা ইয়াৰ প্ৰতিপালনৰ কিবা বিৰতিৰ পাছত দুপৰীয়া 12:20 কৰিমগঞ্জৰ ৰামকৃষ্ণ নগৰত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হেলিকপ্টাৰ অৱতৰণৰ লগে লগে উৰুলি সংসদ ধ্বনিৰে মুখ্যমন্ত্ৰীক স্বাগতম জনালে মহিলাসকলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সৈতে অহা মুখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিলে কেইবাটাও প্ৰকল্পৰ কৰিমগঞ্জত সৰ্বমুঠ 800 কোটি টকীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই প্ৰকল্পসমূহৰ ভিতৰত আছে 613 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া কৰিমগঞ্জ মেডিকেল কলেজ আৰু হাস্পাতাল
লিষ্টটো চূড়ান্ত হৈ গৈছে কালি ৰাতি কিন্তু এনাউন্সমেন্ট আজিও হ'ব পাৰে 7 দিন পিছতো হ'ব পাৰে 2 দিন পিছতো হ'ব পাৰে এতিয়ালৈকে এনাউন্স হোৱা নাই বাট লিষ্টটো ফাইনেল হৈ গৈছে কংগ্ৰেছে এতিয়ালৈকে এলায়েন্স পাৰ্টি কৰিব পৰা নাই প্ৰাৰ্থী তালিকাটো 16টা পাৰ্টি নহয় 14টা সিট 16টা এলায়েন্স পাৰ্টনাৰ এটা সিটটো বাঢ়ালেহে মিলিব ইহঁতৰ এজিপি কাৰণে কৰিব দিছে দুটা বৰপেটা আৰু ধুবৰী কৰিমগঞ্জত যোৱাবাৰো আমি জিকিছো এইবাৰ এতিয়া আমাক সাপোর্ট করা নতুন নতুন মানুষ গোট খাইছে গতিকে কৰিমগঞ্জত জিকিম বুলি মই আশা কৰো এইবাৰটো বৰাক ভেলীত হিন্দু মুছলমান আমাক সবে ভোট দিব পপুলেশন প্যাটার্নৰ কথা নাই কাৰণ বৰাকত ইমান ডেভেলপমেন্ট হৈছে আগতটো কেতিয়াও হোৱা নাই ৰাতিপুৱা 276 কৰ ক্যান্সাৰ হস্পিটাল ইয়াতে 676 কৰ মেডিকেল কলেজ নাও এতিয়া মই আকৌ এনাউন্স কৰিলো এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি ক্যাম্পাস তো বৰাকত ইমান ডেভেলপমেন্ট কেতিয়া হৈছে গতিকে বৰাকত ভাষা ভাষী হিন্দু মুছলমান সকলোৱে মিলি বিজেপিক ভোট দিব যোৱাবাৰতো বহুত আমাক মুছলিম মানুহে বহুত ভোট দিছে অসমত কাক সাপোর্ট কৰাও মানুহ আছে কাক এগেইনষ্ট কৰাও মানুহ আছে গতিকে সাপোর্টটো ক'ব মানুহে এগেইনষ্টটো ক'ব কিন্তু ডিসিশনটো সুপ্ৰিম কোৰ্টতে হ'ব গতিকে এইটোলৈ অসমৰ পৰিৱেশটো বেয়া হ'ব নালাগে কৰিমগঞ্জ থেকে ভাৰতীয় জনতা পার্টির এমপি আপনাদের আমাকে আবার একটা দিয়ে দে তাহলে যে বিকাশের বন্যা বদলে এই জায়গা লাস্ট টাইম যেতিয়া কৃপাবালা ইয়াত এমপি উঠিছিলে তেতিয়া মই কৈছিলো যে আমাক ভোট দিয়ক আমি মেডিকেল কলেজ দিম এইবাৰো মই কৈছো যে ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ ফ্লাড আমি দেখিছো কিন্তু ডেভেলপমেন্টৰ ফ্লাড আমি দেখা নাই বিজেপির এমপি জিতলে এই জায়গায় এখন ডেভেলপমেন্টের প্ল্যান হবে এটা আমি আপনাকে বলতে পারি ঠিক আছে আৰু সেই কাৰণে সকলো মানুহে আমি কি ধর্ম এটা পড়ে আমি কি পার্টি এটা পড়ে আমার জন্মভূমি বিকাশের জন্য আমরা সবাই হাতে হাত ধরিয়া বিজেপি কে ভোট দিতে হবে করিমগঞ্জে আমি এমপি জিতাতে হবে হবে কি না অবস্থা কি কিছু ধিমা হয়েছে হবে কি না হবে তো যেটা আমি বলছি শিলচৰতো একাধিক কাৰ্যসূচীত অংশ ললে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিকাশৰ যাত্ৰালৈ আজি বৰাকত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে শিলচৰ মেডিকেল কলেজ আৰু হাস্পাতাল নৱনিৰ্মিত কেন্সাৰ হাস্পাতাল ৰাজ্য চৰকাৰ আৰু টাটা কেয়াৰৰ যৌথ উদ্যোগত নিৰ্মিত হৈছে এই অত্যাধুনিক হাস্পাতালখন আৰু ইফালে খালিস্তানীৰ ভাবুকিক হাঁহিৰে উৰুৱাই দিলে মুখ্যমন্ত্ৰীয়ে খালিস্তানীৰ ভাবুকিত সাংবাদিকেহে ভয় খাইছে বুলি ওলোটাই প্ৰশ্ন উত্থাপন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে 265 কোটি টকা খৰচ কৰি ৰাজ্য চৰকাৰ আৰু টাটা ট্ৰাষ্টে নিৰ্মাণ কৰি উলিয়াইছে আজি আমি সেই সুন্দৰ হস্পিটালটো কাছাৰ আৰু বৰাক উপত্যকাৰ কেন্সাৰ ৰোগীসকলৰ কাৰণে আমি আজি উৎসৰ্গা কৰিছোঁ ইয়াৰ লগে লগে অমৃত আঁচনিৰ অধীনত 178 কোটি টকা ব্যয় কৰি আমি যি শিলচৰ ৱাটাৰ সাপ্লাই প্ৰজেক্ট নিৰ্মাণ কৰিছিলোঁ আজি তাৰো শুভ উদ্বোধন হৈছে আৰু ইয়াৰে আৰু এটা সংযোজিত প্ৰকল্পৰো আজি আধাৰশিলা স্থাপন কৰা হৈছে জাগিৰোডত সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি এটা টাটাই স্থাপন কৰিব আৰু ভাৰত চৰকাৰে ইয়াক কেপিটেল সাবসিডি ৰাজ্য চৰকাৰে বিভিন্ন সহায় কৰি ইয়াক আগুৱাই লৈ যাব ইয়াৰ ডাইৰেক্ট আৰু ইনডাইৰেক্ট ৰিক্ৰুটমেন্ট 30,000 হ'ব আৰু ইমান ডাঙৰ এচিভমেন্ট ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত আমাৰ অসমত আগত কেতিয়াও হোৱা নাই সো ইট ইজ এ বিগ এচিভমেন্ট
জাগিৰোডত স্থাপন হ'ব টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প বন্ধ হৈ পৰা কাগজ কলৰ ভূমিত ২৭,০০০ কোটি টকা ব্যয়েৰে টাটাই নিৰ্মাণ কৰিব এই বৃহৎ প্ৰকল্প আৰু এই প্ৰকল্পই অসমৰ অৰ্থনৈতিক দিশত আনিব ব্যাপক পৰিৱৰ্তন শুকুৰবাৰে প্ৰকল্পস্থলী পৰিদৰ্শন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকল্পস্থলী পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীৰ মন্তব্য এই প্ৰকল্প হ'ব অসমৰ বাবে গেম চেঞ্জাৰ ইয়াৰ জৰিয়তে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সংস্থাপন লাভ কৰিব ১৫,০০০ লোকে ৮ মাৰ্চত অসম ভ্ৰমণলৈ অহাৰ সময়ত প্ৰধানমন্ত্ৰীক জাগিৰোডলৈ আমন্ত্ৰণ জনায় মন্ত্ৰী হাজৰিকাই কাৰণে খুব ভাল খবৰ অসমৰ কাৰণে খুব ভাল খবৰ কালি কেন্দ্ৰীয় কেবিনেটত ২৭,০০০ কোটি টকা খৰচ কৰি আমাৰ জাগিৰোডত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হ'ব মই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অন্তৰৰ নিভৃত কোণৰ পৰা সন্মান জনাইছোঁ শ্ৰদ্ধা জনাইছোঁ আৰু ভগৱানে তেখেতক দীৰ্ঘায়ু কৰক তাৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ তাৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত যথেষ্টখিনি আমাৰ চকুৰ আগতে কৰিলে মাত্ৰ ২.৫ বছৰত তেখেতকো নথৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্ৰদ্ধা নিবেদন কৰিছোঁ এয়া জাগিৰোডৰ কাৰণে নহয় অসমৰ কাৰণে গেম চেঞ্জাৰ হ'ব উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে গেম চেঞ্জাৰ হ'ব এনেকৈ ২৭,০০০ কোটি টকা খৰচ কৰি কোনোবাই ইণ্ডাষ্ট্ৰী কৰিব আহিব প্ৰাইভেট ইণ্ডাষ্ট্ৰী য'ত ১৫,০০০ এমপ্লয়িজ থাকিব এইটো ভাবিবও কোনো পৰা নাছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত সেয়া কৰি দেখুৱালে আৰু জাগাটো ক'ত আমাৰ জাগিৰোডত আমাৰ আনন্দৰ এইখিনি সময়ত আনন্দৰ উৎসাহ প্ৰকাশ কৰিবলৈ ভাষা নাই তথাপিতো তেখেতলোক দুয়োগৰাকীকে শ্ৰদ্ধা জনাইছোঁ আৰু জাগিৰোডবাসীয়ে তেখেতলোকক সন্মান প্ৰদৰ্শন কৰিব মৰম কৰিব বুলি মই আহ্বান জনাইছোঁ এতিয়ালৈকে কনফাৰ্ম নহয় মোদী ডাঙৰীয়া এনেও অসমলৈকে আহিব ৮ তাৰিখে ৯ তাৰিখে আমাৰ যোৰহাটত এখন বিশাল সভা আছে তাতে লাচিতৰ প্ৰতিমূৰ্তিটো উন্মোচন হ'ব আৰু প্ৰায় ৬ লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰত সেইদিনা গৃহপ্ৰৱেশ হ'ব লাখপতি বাইদেউসকলৰ সন্মিলন হ'ব তাৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব তাৰ পাছত হয়তো জাগিৰোডলৈকে আহিব লাগে আমি আশা ৰাখিছোঁ আমি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ইয়ালৈকে নিমন্ত্ৰণ জনাইছোঁ আৰু অগপক তীব্ৰ কটাক্ষ কৰিলে বিধায়ক জাকিৰ হুছেইন সিকদাৰে অগপক বিজেপিয়ে এখন আসন নিদিলেও একো কৰিব নোৱাৰে বুলি মন্তব্য কৰিলে কংগ্ৰেছ বিধায়কজনে ৰাষ্ট্ৰীয় দল বিজেপিয়ে আঞ্চলিক শক্তিক প্ৰাধান্য দিয়া দেখা নাপালে কংগ্ৰেছে অসম গণ পৰিষদ লাহে লাহে বিজেপিৰ পাক চক্ৰত পৰিছে বুলি মন্তব্য কৰিলে জাকিৰ হুছেইন সিকদাৰে অসম গণ পৰিষদক কিয় দুটা দিয়া হ'ল অসম গণ পৰিষদ দলৰ নেতা কৰ্মীসকলক সুধিব লাগে অসম গণ পৰিষদৰ কৰ্মীসকলৰ যথেষ্ট খুব তো যিসকলে দায়িত্ব লৈ আছে অতুল বৰা কেশৱ মহন্ত ডাঙৰীয়া তেওঁলোককতো দুটা নিদিলেও যদি বিজেপিয়ে কয় আপোনালোকক ০ আসন দিলোঁ তথাপিতো তেওঁলোকে নমস্কাৰেৰে গ্ৰহণ কৰিব কাৰণ তেওঁলোকৰ মন্ত্ৰীহে লাগে দুটা মন্ত্ৰী পদত আছে গতিকে আমাৰ হাতত থকা খবৰ মতে আমবাৰীত যিদিনা মিটিং হৈছিল তেওঁলোকৰ কাৰ্যনিৰ্বাহ হৈছিল সেইদিনা যথেষ্ট অসন্তুষ্টি প্ৰকাশ কৰিছিল বিভিন্নজনে কিন্তু কেশৱ মহন্ত আৰু অতুল বৰাই তেখেতসকলৰ মন্ত্ৰিত্ব ৰখাৰ স্বাৰ্থত বিজেপি দলে যি দিব তাকে লৈ তেওঁলোকে আপোচ কৰিব বুলি এজিপিৰ সূত্ৰৰ পৰা আমি জানিব পাৰিছোঁ লাহে লাহে আমবাৰীৰ অসম গণ পৰিষদ দলৰ যিটো কাৰ্যালয় সেই চাইনবোৰ্ডত ভাৰতীয় জনতা পাৰ্টীৰ কেম্পাছ নম্বৰ 2 তেনেকৈও চাইনবোৰ্ড হ'ব পাৰে সেইটোও মিলামিছা কৰিব পাৰে অতুল বৰাহঁতে লখিমপুৰ লোকসভাৰ বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰিবনে সাংসদ প্ৰদান বৰুৱাই আৰু আজি তাৰিখত সেয়া এটা অতি ডাঙৰ প্ৰশ্ন বিজেপিয়ে অসমত নিজাববীয়াকৈ ১১খনকৈ আসনত প্ৰাৰ্থিত্ব প্ৰদান কৰিব ইতিমধ্যে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত নিশা দুপৰলৈকে হোৱা বৈঠকত ৰাষ্ট্ৰীয় নিৰ্বাচনী সমিতিক তালিকা চূড়ান্ত কৰি দাখিল কৰিছে আজি কেৱল আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ সময় তাৰ মাজতে শুকুৰবাৰে বিজেপিৰ ধেমাজি জিলা সমিতিৰ কাৰ্যালয়ত প্ৰদান বৰুৱাৰ সম্ভাৱনাৰ বিষয়ে ক'লে বৰ্তমানৰ সাংসদগৰাকীৰ লগতে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই মানৱ ডেকাৰ প্ৰধান বৰুৱাৰ সৈতে একাচুটীয়া সাক্ষাৎকাৰ আছে আমাৰ সাংবাদিক মাউন বিকাশ বৰগোহাঁই লখিমপুৰ লোকসভাৰ সাংসদগৰাকী আজি এই সভাখনত লাভাৰ্থী সন্মিলনৰ সভাখনতে অংশগ্ৰহণ কৰিছে সমান্তৰালভাৱে বিধায়ক মানৱ ডেকাও ইয়াতে আছে আমি তেখেতলোকক পোনে পোনে জানিবলৈ চেষ্টা কৰিম যিহেতুকে আজি যিহেতু লাভাৰ্থী সন্মিলন আছে যিহেতু কেইটামান হয়তো ক্ষণ আছে তাৰপিছতে যিহেতু প্ৰকাশ পাব প্ৰাৰ্থী তালিকা আৰু আমি তেওঁলোকৰ পৰা যিটো জানিবলৈ চেষ্টা কৰিম ইয়াতে বিধায়ক মানৱ ডেকা আছে লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱা আছে তেওঁ যিহেতু আজি ইয়াতে উপস্থিত হৈ আছেহি আৰু আমি যিহেতু এই লাভাৰ্থী সন্মিলনৰ যিগৰাকী আহ্বায়কৰ দায়িত্বত আছে লখিমপুৰ বিধায়ক মানৱ ডেকা আৰু আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আজি লাভাৰ্থী সন্মিলন অনুষ্ঠিত হোৱা নাই ইয়াত লাভাৰ্থী
লাভাৰ্থীৰ যিটো আমাৰ কাৰ্যসূচী সেই কাৰ্যসূচীটোত লখিমপুৰ লোকসভাত যিসকল প্ৰমুখ ব্যক্তি মণ্ডলৰ পৰা যিসকলে গ্ৰাউণ্ডত গৈ এই কামটো কৰিব সেইসকলৰ অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম আছিলে প্ৰত্যেকটো মণ্ডলৰ পৰা আমাৰ দুজন সদস্য আৰু এজন মণ্ডল সভাপতি আহিছে আমাৰ শদিয়া ডুমডুমা জোনাই চিচি বৰগাঁও ধেমাজি ঢকুৱাখানা লখিমপুৰ ৰঙানদী আৰু নাওবৈচা 9টা সমষ্টিৰ মানুহ আহিছে সেই অৰিয়েণ্টেশ্যনটো হৈ গ'ল অহা পালিৰ পৰা গ্ৰাউণ্ডত পূৰ্ণোদ্যমে আমাৰ এই কাৰ্যসূচীটো ৰূপায়িত হ'ব আজি যেহেতু প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে কেনেধৰণৰ এটা পৰিৱেশ আমাৰ বিজেপি খুব ডাঙৰ প্ৰফেশ্যনেল পলিটিকেল পাৰ্টি আমি কোন পাৰ্টি হয় সেইটোত বহুত গুৰুত্ব নিদিওঁ আমি ইলেকশ্যনৰ কাৰণে সদায় ৰেডি থাকোঁ গতিকে আমাৰ যেনেকৈ প্ৰাৰ্থী ডিক্লেয়াৰ কৰাটো ফৰ্মেলিটিজ কৰিব আমি আমাৰ কামত লাগি আছোঁ আৰু আমি সুন্দৰকৈ ইলেকশ্যন জিকিম আপোনালোক কাৰ্যকৰ্তা হ'লে কিদৰে সাজু হৈছে আমাৰ 12 মাহে সাজু হৈ থাকে ইলেকশ্যনৰ কাৰণে দেখা নাই জানো আপুনি চব ইলেকশ্যন নিজিকো জানো আমি সাজু হৈ থাকে কাৰণেহে জিকো হয় এয়া আছিল লখিমপুৰ লোকসভাৰ লখিমপুৰ যিহেতু বিধায়ক মানৱ ডেকা তেওঁ অধিপতি কৰিছে যে তেওঁলোকৰ যিহেতু লাভাৰ্থী সন্মিলনৰ যিসকল লাভাৰ্থী তেওঁলোকক আচলতে সজাগ কৰা বা তেওঁলোকৰ সৈতে মত বিনিময় কৰিবলৈ তেওঁলোকৰ মণ্ডলৰ সভাপতিসকল যাব আৰু সমান্তৰালভাৱে মণ্ডলৰ সভাপতিসকল যাব ইয়াৰ যিহেতু তেওঁলোকৰ সম্পাদকসকল আহিছে লখিমপুৰ লোকসভাৰ লোকসভাৰ অন্তৰ্গত 9টাকৈ বিধানসভা সমষ্টিৰ যিসমূহ তেওঁলোকৰ বিষয়ববীয়াসকল আহিছে আমি যিহেতু সাংসদগৰাকী আছে আমি তেখেতৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম চাওক দলৰ কাৰ্যকৰ্তা হিচাপে দলৰ যিকোনো কাৰ্যসূচী সদায় পালন কৰি থাকিব লাগিব তো সেইটো আমাৰ দায়িত্বৰ ভিতৰত পৰে তো সেইটো আমাৰ লাভাৰ্থীৰ সম্পৰ্ক অভিযানৰ এই কাৰ্যসূচীটোত ময়ো অংশগ্ৰহণ কৰোঁ আৰু ইয়াৰ নেতৃত্ব আমাৰ লখিমপুৰৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়াই এইটো নেতৃত্বটো দিব জিলাৰ সভাপতিসকল আছিলে মণ্ডল সভাপতি আৰু যাক নিয়োজিত আছিলে তেখেতসকলো ইয়াতে উপস্থিত আছিলে অন্যহাতেদি এইটো নিৰ্বাচন সমাগত এতিয়া প্ৰাৰ্থী কেন্দ্ৰিক চিন্তা চৰ্চাবোৰ প্ৰতিটো দলতে কৰিব তো আমাৰ বিজেপি দলতো এই চিন্তা চৰ্চা চলি আছে তো মই ভাবোঁ চিন্তা চৰ্চা কৰি 2 দিনতে লিষ্ট ওলাব আৰু তেতিয়া আপোনালোকে গম পাই যাব বৰপেটাত লোকসভাত ফণীভূষণ চৌধুৰী প্ৰাৰ্থিত্বৰ বিৰোধ বঙাইগাঁও বিধানসভা সমষ্টি সমিতিৰ তৰফৰ পৰা ফণীভূষণ চৌধুৰীক প্ৰাৰ্থী হিচাপে ঘোষণা নকৰিবলৈ দলীয় নেতৃত্বক আহ্বান ফণীভূষণ চৌধুৰীক লোকসভালৈ প্ৰেৰণৰ ফলত সাংগঠনিক দিশত ক্ষতিগ্ৰস্ত হোৱাৰ শংকা বঙাইগাঁও জিলা কাৰ্যালয়ত সংবাদমেল আয়োজন কৰি অগপৰ নেতৃত্বকে আহ্বান জনালে সমষ্টি সমিতিয়ে অসমৰ ৰাইজক জনাব বিচাৰিছোঁ যে আচলতে ফণীভূষণ চৌধুৰী ডাঙৰীয়াক বঙাইগাঁৱৰ ভটাৰ ৰাইজে বিধায়ক হিচাপে থাকিবৰ কাৰণে অনুৰোধ জনাই আছে বা একেদৰে আমিও তেওঁক বিধায়ক হিচাপে বিচাৰোঁ মানে লোকসভা বা অন্যান্য ইলেকশ্যন প্ৰতিযোগিতা কৰাটো আমি নিবিচাৰোঁ আৰু হয়তো দলে এই সম্পৰ্কত যেতিয়া প্ৰাৰ্থী বাছনিৰ সভা সমিতি কৰিব কাক নিৰ্বাচিত কৰি প্ৰতিযোগিতাৰ কাৰণে আগবঢ়ায় সেইটো বেলেগ কথা কেন্দ্ৰীয় সমিতিৰ কথা কিন্তু এই মুহূৰ্তত বঙাইগাঁও ৰাইজৰ হৈ আমি প্ৰতিক্ৰিয়াটো এইটো দিব বিচাৰিছোঁ যে তেখেতক কোনো বিধায়ক হিচাপে সদায় থাকিব লাগিব জুলাইত বিবাহ পাশত আবদ্ধ হ'ব ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী আৰু উদ্যোগপতি বীৰেন মাৰ্চেণ্টৰ কন্যা ৰাধিকা মাৰ্চেণ্ট আজিৰে পৰা যিহেতু গুজৰাটৰ জামনগৰত অনন্ত ৰাধিকাৰ প্ৰাক বিবাহ অনুষ্ঠান আৰম্ভ হৈছে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহক লৈ গুজৰাটৰ জামনগৰত বিৰাজ কৰিছে এতিয়া উখল মাখল পৰিৱেশে হাই প্ৰফাইল বিবাহ অনুষ্ঠানলৈ আমন্ত্ৰিত অতিথিয়ে ভিৰ কৰিছেহি জামনগৰ হলিউডৰ পৰা বলিউডলৈ বিশ্বৰ প্ৰতিষ্ঠিত বহু উদ্যোগপতিয়ে ভিৰ কৰিছেহি বিবাহ অনুষ্ঠান কেৱল বলিউড বা হলিউডে নহয় বহু ৰাজনৈতিক নেতাই ভিৰ কৰিছেহি অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ অনুষ্ঠানত ৰিহানা আৰু যাদুকৰ ডেভিড ব্লেইনকে ধৰি বিখ্যাত আন্তঃৰাষ্ট্ৰীয় শিল্পীয়ে পৰিৱেশন কৰিব অনুষ্ঠান পৰিৱেশন কৰিবলগীয়া শীৰ্ষ ভাৰতীয় সংগীতজ্ঞসকলৰ ভিতৰত আছে অৰিজিৎ সিং অজয় অতুল আৰু দিলজিৎ দোসাঞ্জ দেখিবলৈ পোৱা গৈছে যে ছবি জগতৰ তাৰকা মহাতাৰকাসকল আহি উপস্থিত হৈছেহি তাৰ উপৰিও
নীতা আম্বানীক দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আমি দেখুৱাই গৈছোঁ আৰু এয়া পৰিয়ালৰ যিসকল লোক আছে তেওঁলোক আহি উপস্থিত হৈছেহি অনিল আম্বানী তেওঁৰ পত্নীক আহি উপস্থিত হৈছেহি আৰু যিসকল ফিল্ম ষ্টাৰ তেওঁলোকো আহিছে তাৰোপৰি আমি কৈছোঁৱে যে হলিউড বলিউডৰ নিমন্ত্ৰিত অতিথিসকল ইতিমধ্যে আহি পাইছেহি উপস্থিত হৈছেহি জামনগৰ ভৰি পৰিছে এতিয়া বলিউড হলিউডৰ তাৰকাসকলেৰে আৰু ইয়া অনন্ত আম্বানী প্ৰাগ বিবাহ কাৰ্যসূচী ভিন্ন সময়ৰ অনুষ্ঠানৰ নিৰ্ধাৰণ কৰা হৈছে নাম প্ৰতিটো অনুষ্ঠানৰ বাবে নিৰ্ধাৰণ কৰা হৈছে বেলেগ বেলেগ ড্ৰেছ কোড প্ৰথম দিনাৰ এন ইভিনিং ইন ইভাৰলেণ্ড অনুষ্ঠানৰ বাবে নিৰ্ধাৰণ কৰা হৈছে এলিগেণ্ট ককটেল এটায়াৰ ঠিক তেনেধৰণে দ্বিতীয় দিনাৰ এই ৱৰ্ক অন দ্য ৱাইল্ড ছাইডৰ বাবে নিৰ্ধাৰণ কৰা হৈছে জংগল ফিভাৰ এটায়াৰ একেটা দিনতে মেলা ৰৌজৰ বাবে জেজলিং দেশী ফিভাৰ এটায়াৰ তৃতীয় দিনাৰ টাস্কাৰ ট্ৰায়েলছৰ বাবে পৰিধান কৰিব লাগিব কেজুৱেল চিক এটায়াৰ আনহাতে একেটা দিনতে হস্তাক্ষৰ অনুষ্ঠানত পৰিধান কৰিব লাগিব ভাৰতীয় সংস্কৃতিৰ পোছাক ধৰ্মীয় থিমেৰে সজাই তোলা হৈছে গুজৰাটৰ জামনগৰত থকা ৰিলায়েন্স গ্ৰীণছ দেশী বিদেশী অতিথিৰ বাবে ইয়াতে প্ৰদৰ্শিত হ'ব বিভিন্ন অনুষ্ঠান দেশী বিদেশী অতিথিক বিভিন্ন সুস্বাদু মিঠাই তথা পানীয়ৰে আদৰণি জনাইছে গ্ৰীণ ৰুমত বিভিন্ন ফুলেৰে সজাই পৰাই তোলা হৈছে ৰিলায়েন্স গ্ৰীণছ गुजरात के जामनगर में रिलायंस के द्वार पे रूड़ा अवसर आ चुका है जिस प्रकार से आप दृश्य देख रहे हैं रिलायंस ग्रीन्स में खास तौर पे धार्मिकता की ये पूरी थीम के आधारित सुशोभन भी किया है रिलायंस ग्रीन्स का आप जो गेट देख रहे हैं यहाँ जो देश और विदेश से जो मेहमान आते हैं उनको खास निमंत्रित जो मेहमान है उसको वेलकम भी किया जा रहा है खास तौर पे जो ये गुजराती थीम है काठियावाड़ी थीम है उसके अनुरूप ही यहाँ जो कलाकार है वो विदेशी मेहमानों को वेलकम कर रहे हैं दूसरी ओर बात की जाए अंबानी परिवार जो कि धार्मिक परिवार है उसका श्री राम के प्रति जो भाव है भगवान श्री कृष्ण के प्रति जो भाव है श्रीनाथ जी के प्रति भाव है वो भाव को लेकर ही रिलायंस ग्रीन्स में खास तौर पे लाइटिंग डेकोरेशन करके 14 किलोमीटर के अंदर धार्मिक प्रतिकृतियां भी बनाई है खास तौर पे इंटरनेशनल और नेशनल जो सेलिब्रिटी है वहाँ यहाँ ये पूरे जो सेलिब्रेशन है उसमें परफॉर्मेंस भी देने वाली है और जामनगर का रिलायंस ग्रीन्स में अभी उजवनी का माहौल है वो चल रहा है कैमरामैन सैनिक मेहता के साथ किंजल कारसरिया न्यूज़ 18 जामनगर गुजरात আৰু বলিউডৰ অন্যতম জনপ্ৰিয় অভিনেতা দম্পতি ৰণবীৰ সিং আৰু দীপিকা পাডুকনো গৈ উপস্থিত হৈছেগৈ গুজৰাটৰ জামনগৰত আৰু এই দৃশ্যবন্দী হৈছে পাপাৰাজি কেমেৰা দেখুৱাইছো আমি তেওঁলোক দুয়োগৰাকী উপস্থিত হৈছে ইতিমধ্যে আমি কৈছো যে বলিউডৰ ষ্টাৰ ছুপাৰষ্টাৰ সকলো গৈ উপস্থিত হৈছেগৈ জামনগৰত আৰু এই মুহূৰ্তত যিখিনি ভিজুৱেলছ আহিছে সেয়া দীপিকা পাডুকন আৰু ৰণবীৰ সিং বলিউড ছুপাৰষ্টাৰ সলমান খানকো দেখা গৈছে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ অনুষ্ঠানত
সলমান খান উপস্থিত হোৱাৰ পিছৰ দৃশ্য অভিষেক বচ্চন বৃহস্পতিবাৰে উপস্থিত হৈছিল জামনগৰত অভিষেকৰ পিছতে দেখা গৈছিল অৰ্জুন কাপুৰকো অভিষেক বচ্চন অৰ্জুন কাপুৰ সলমান খান দীপিকা পাডুকন ৰণবীৰ সিং ইফালে আদিত্য ঠাকৰে আৰু ৰশ্মি ঠাকৰে উপস্থিত হৈছেগৈ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ অনুষ্ঠানত ভাগ লোৱাৰ বাবে দুয়োগৰাকী গুজৰাটত জামনগৰত উপস্থিত হোৱা দেখা গ'ল আদিত্য ঠাকৰেৰ সৈতে পিতৃ তথা শিৱসেনাৰ নেতা উদ্ধৱ ঠাকৰেকো দেখা গৈছে জামনগৰত ইয়াৰ উপৰিও হলিউডৰ প্ৰখ্যাত সংগীতজ্ঞ তথা বাদ্যযন্ত্ৰ শিল্পী জে ব্ৰাউনৰ লগতে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ অনুষ্ঠানলৈ আহিছে আডাম ব্লেকষ্টন বৃহস্পতিবাৰে পাপাৰাজি কেমেৰাত বন্দী হৈছে হলিউডৰ প্ৰখ্যাত শিল্পীগৰাকী আনহাতে ছুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কাৰ্ল বিল্ড কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ষ্টিফেন হাৰ্পাৰ গুগলৰ অধ্যক্ষ ডোনাল্ড হেৰিছন বলিভিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জৰ্জ কুইৰ্গা অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কেভিন ৰাড আৰু বিশ্ব অৰ্থনৈতিক মঞ্চৰ অধ্যক্ষ ক্লাউজ শ্বাব উপস্থিত হৈছেহি গুজৰাটৰ জামনগৰত বিশ্বৰ কেইবাটাও প্ৰখ্যাত উদ্যোগ তথা প্ৰতিষ্ঠানৰ কাৰ্যবাহী বিষয়াসকলকো দেখা গৈছে ৰাধিকা মাৰ্চেণ্ট আৰু অনন্ত আম্বানী বিবাহ অনুষ্ঠানত জামনগৰত এতিয়া বিশ্বৰ নামী দামী চেলিব্ৰিটিয়ে নহয় প্ৰখ্যাত প্ৰতিষ্ঠানৰ বিষয়ববীয়ায়ো ভিৰ কৰা পৰিলক্ষিত হৈছে অন্য খবৰৰ মাজলৈ আহিছো উত্তৰ গুৱাহাটীৰ অভয়পুৰ পাঠকতলত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে প্ৰয়াত শিল্পী বিচিত্ৰ পাঠকৰ ঘৰত এই অগ্নিকাণ্ডৰ ঘটনা এক ভয়ংকৰ অগ্নিকাণ্ডৰ দৃশ্য অগ্নিকাণ্ডত ভস্মীভূত হৈছে পৰিয়ালটোৰ কেইবা লাখ টকাৰ সা-সম্পত্তি কিন্তু অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই উৎস জানিব পৰা হোৱা নাই অগ্নি নিৰ্বাপক বাহনে তৎপৰতাৰে অগ্নিকাণ্ড বা জুই নিৰ্বাপন কৰে যদিও বা কিন্তু তেতিয়ালৈকে বহুখিনি জ্বলি গৈছে পুনৰবাৰ এইখিনিতে উল্লেখ কৰিছো অগ্নি নিৰ্বাপক বাহিনী আহি উপস্থিত হয় উত্তৰ গুৱাহাটীৰ অভয়পুৰ পাঠকতলত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা এতিয়ালৈকে জানিব পৰা হোৱা নাই যে অগ্নিকাণ্ডৰ কি কাৰণ আছে উৎস ক'ত পৰিয়ালটোৰ কেইবা লাখ টকাৰ সা-সম্পত্তি জুইত জাহ গৈছে আমি তাৰমানে দূৰৰ পৰা দেখা পাইছোঁ ক'লা ক'লা ধোঁৱা ওলাইছে তাৰপিছত মোৰ লগৰ লগতে ক'ৰবাত জুই লাগিছে আমি এনেকৈ আপোনাৰ চাব আহিলোঁ চাবলৈ আমাৰ দেৱজিৎ পাঠকহঁতৰ ঘৰত জুই জ্বলি আছে শ্বৰ্ট চাৰ্কিট হৈছে নেকি এনেকুৱা আৰু কিন্তু আমাৰ ফায়াৰৰ মানুহকেইটাক আমি চেলুট দিব লাগিব ইমান এক্টিভভাৱে ইমান কুইক মানে আমাক ছাৰ্ভিচ দিছে তাৰমানে তাৰ বাবে ধন্যবাদ কিন্তু আমি পাঠকতলৰ মানুহখিনিকো ক'ব লাগিব যাতে এইটো আমাৰ বেকফালৰ ৰাস্তাটোদিহে আহি তেওঁলোকে ফায়াৰ ইয়াতে কিন্তু এই ৰাস্তাটোত আপোনাৰ ফায়াৰৰ গাড়ী সোমাব নোৱাৰে সেইকাৰণে মানে এইখিনি মানুহক আমি অনুৰোধ জনাওঁ আপোনালোকৰ জৰিয়তে যাতে এইখিনি মানে ৱাল 1.5 ফুট অন্তত এৰি অকল ফায়াৰ সোমাব পৰাকৈ আমাৰ কাৰণ এইখন আমাৰ ঘন চুবুৰীত কিমান এটা সাংঘাতিক ঘটনা আজি ঘটিল হয় যদি তাৰমানে পিছফালেদি এটা ৰাস্তা আছিল কাৰণে মানে কি মানুহৰ এঘৰে এৰি দিছে সামগুৰি ৰঙাগড়াত উৎখাত হৈছে জুৱাৰ বৃহৎ ঘাটি সামগুৰি আৰক্ষী অভিযান চলাই কৰায়ত্ব কৰে কেইবাটাও জুৱাৰী কেইটাৰ পৰা উদ্ধাৰ কৰা হৈছে কেইবা লাখ টকা জুৱাৰী কেইটা ক্ৰমে ইছমাইল হুছেইন নাজিৰ হুছেইন আলী আহমেদ আব্দুল হানান ৰকিবুল হুছেইন ৰছিদুল হক মহম্মদ কৰিম আফজাৰুল ৰহমান আৰু নাৰায়ণ দাস কেইবাটাও জুৱাৰীক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে পুনৰবাৰ কৈছো যে জুৱাৰ আড্ডাস্থলীত আৰক্ষীয়ে চলালে অভিযান এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে সামগুৰি ৰঙাগড়াত এই জুৱাৰ বিৰুদ্ধে এক অভিযান চলায় কেইবাটাও জুৱাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে কেইবা লাখ টকাও উদ্ধাৰ কৰিছে কুৰুক্ষেত্ৰত পৰিণত দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় চৌহদ বৃহস্পতিবাৰে নিশা এবিভিপি আৰু বাওপন্থী গোটৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় দুটা ফৈদৰ সংঘৰ্ষত আহত হৈছে কেইবাগৰাকীও শিক্ষাৰ্থী বিশ্ববিদ্যালয় নিৰ্বাচন সমিতিৰ সদস্য নিৰ্বাচনক লৈ দুটা ফৈদৰ মাজত ৰণ লাগে হাতে হাতে লাঠি লৈ ইজনে সিজনক প্ৰত্যাক্ৰমণ কৰে বিশ্ববিদ্যালয়খনৰ স্কুল অৱ লেংগুৱেজ ভৱনত সংঘটিত হৈছে এই হিংসাত্মক ঘটনাটো এবিভিপিৰ সদস্যৰে সংঘৰ্ষত লিপ্ত হয় সৰ্বভাৰতীয় ছাত্ৰ সন্থা চমুকৈ আইসা ডেমক্ৰেটিক ষ্টুডেণ্টছ ফেডাৰেশ্যন চমুকৈ ডিএছএফ আৰু ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যন চমুকৈ এছএফআইৰ সদস্যসকল দুই ফৈদৰ সংঘৰ্ষত আহত কেইবাজনো শিক্ষাৰ্থীক ভৰ্তি কৰোৱা হৈছে হাস্পতালত ঘটনাস্থলীত মাজনিশা আৰক্ষী উপস্থিত হয় ঘটনাৰ তদন্ত আৰম্ভ কৰিছে দুই ফৈদে পৃথকে পৃথকে গোচৰ ৰুজু কৰিছে ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত
देखिए यहाँ पूरा आपको बता रहे हैं 200 से ऊपर कम्युनिस्ट से और 4-5 स्टूडेंट अपना कॉमन स्टूडेंट्स और एबीपी कार्यकर्ता से, तो इन पे 200 से ऊपर हाँ स्टूडेंट हमला करते हैं हाँ, और बोलते ये जो अपना जिस हमला हो रहा है वो सिक्योरिटी गार्ड को बुलाते हमको बचाइए। तो दानिश और जो आईसी गोशी वो लोग हैं वो प्रेसिडेंट और वो ऐसे नाम पे बोलते हैं कि हम जो बोलेंगे वही सिक्योरिटी गार्ड मानेंगे बोल के उनको धमकी देके सिक्योरिटी को बचाने के लिए नहीं आने देते हैं। वहाँ पे जब छात्रा पे दिव्यांग छात्रा पे हाँ दिव्यांग स्टूडेंट्स पे हमला होता है तो उनको डिफेंस में जो लाठी के जो दिख रहे हैं ना वो उनको बचाने का सेल्फ डिफेंस में प्रक्रिया किया जाता है, नहीं तो वहाँ पे छात्रा को लिटरली उनका लाइफ एंड डेथ का वहाँ पे सिचुएशन था। लगभग 6 से ऊपर कॉमन स्टूडेंट्स और कार्यकर्ता घायल हुए हैं और रात में पुलिस कंप्लेंट भी किया गया है और अभी ट्रीटमेंट भी चल रहा है उनका। মহানগৰী পাণ্ডুত যুৱকৰ ৰহস্যজনক মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি। মনসুৰ আলম নামৰ যুৱকজনৰ আত্মহত্যাৰ ঘটনাত হাঙুৰ খোৱা অধিবক্তা স্বাতি বিধান বৰুৱাৰ বাসগৃহ লণ্ডভণ্ড কৰিলে উত্তেজিত ৰাইজে বিধান বৰুৱাৰ বাসগৃহ লণ্ডভণ্ড কৰাৰ লগতে বহু নথিপত্ৰ জ্বলাই দিছে। মনসুৰক মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে অধিবক্তা বিধান বৰুৱাক আটক কৰিছে। লিংগ পৰিৱৰ্তন কৰা বিধান বৰুৱাই মনসুৰক বিয়া পাতিবলৈ জোৰ কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। বিধানৰ মানসিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি অৱশেষত মনসুৰে আত্মহত্যাৰ পথ বাছি লয়। তাৰ পিছতে এনেধৰণে যিসকল পৰিয়ালবৰ্গ আছিলে বা স্থানীয় ৰাইজ আছিলে তেওঁলোকে বিধান বৰুৱাৰ বাসগৃহত গৈ তেওঁলোকে লণ্ডভণ্ড কৰে আৰু ইতিমধ্যে আমি কৈছোৱে যে বিধান বৰুৱাক বৰ্তমান আটক কৰিছে আৰক্ষীয়ে। बेगुनाह था, बाबू हमको नहीं जाना था, बोलता था हम तुमसे शादी करेगा, वो बोला नहीं हम जेल कटेगा तुमसे, क्यों शादी करेगा? आप पूछ सकते हैं हिसाब से कि वो कैसन बच्चा था, गुंडा था कि बदमाश था, सबसे पूछ सकते थे। मेरा बाबू के कॉलेज में पढ़ने गया हुआ से एग्जाम देने, इतना पढ़ने के उसको शौक, पढ़ने नहीं दिया, पढ़ाई बंद कर दिया। बोलता था मम्मी हमको बहुत पढ़ने के चाहता है, हम काम करके पढ़ेंगे, पापा पैसा नहीं देंगे, हम काम करके पढ़े। स्वार्थी विधान बरुआ के आप लोग खाली मेरा पास एक दा ला दीजिए, एक दा सिर्फ ला दीजिए और कुछ नहीं चाहिए। मेरा एक ही तो बेटा था, एक ही वो भी मेरा गुण के बेटा था, उसको अंदर गुण कूट कूट के भरल था, शायद लाखों करोड़ में एक था। আৰু আন এক খবৰ, আজমলে মানুহক দেশৰ মূল খুঁটিৰ পৰা আঁতৰাই ৰাজনীতি কৰে। আজমলৰ আফলিয়া তথা অসংযমী কথাই ধুবুৰী জনতাক বিতুষ্ট কৰিছে। ধুবুৰী প্ৰাৰ্থী হিচাপে জাভেদ ইছলামৰ নাম উচ্চাৰিত হোৱাৰ পাছতে অসম গণ পৰিষদৰ নেতাগৰাকীয়ে এনেদৰে আক্ৰমণ কৰিলে ধুবুৰীৰ বৰ্তমানৰ সাংসদ তথা এআইডিএফ প্ৰধান বদৰুদ্দিন আজমলক। লগতে জাভেদ ইছলামে ক'লে ধুবুৰীত অগপ এআইডিএফৰ মাজতে যুঁজ হ'ব। নিউজ 18ৰ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এনেধৰণে জনালে জাভেদ ইছলামে। ধুবুৰী সমষ্টিৰ সাম্ভাব্য চৰ্চাত থকা প্ৰাৰ্থীগৰাকী হৈছে জাভেদ ইছলাম। অগপৰ জ্যেষ্ঠ নেতাগৰাকী এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে আৰু তেখেতৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ। প্ৰায় আনুষ্ঠানিকভাৱে টিকট প্ৰকাশ কৰিবলৈহে বাকী আৰু সৰ্বত্ৰে এই মুহূৰ্তত ধুবুৰী সমষ্টিত চৰ্চাত আছে। আপোনাৰ নাম হয়তো কেইটামান মুহূৰ্ত হয়তো পিছতে প্ৰকাশ হোৱাৰ সম্ভাৱনা বিৰাজ কৰিছে। মই ইতিমধ্যে আমাৰ 11খন সমষ্টিৰ পৰা ফোন আহি আছে যোৱাকালিৰ পৰা বিশেষকৈ, কিন্তু এতিয়ালৈকে আমাৰ সভাপতিৰ ফালৰ পৰা তেনেকুৱা কথা হোৱা নাই বা অফিচিয়েল এতিয়া মই পোৱা নাই। তথাপিতো দলে যদি নিক্ষেপ কৰে, দলে যদি দিয়ে তেনেহ'লে মই নিশ্চয় এটা যুদ্ধ কৰিম, কাৰণ আমাৰ জিলাখন একচুৱেলি আমি বহুত পিছ পৰি আছোঁ। আগতে কংগ্ৰেছৰ কাৰণে এতিয়া বৰ্তমান 3টা টাৰ্মছ এতিয়া আজমল ডাঙৰীয়া তেখেতে যি অৱস্থা কৰি পেলাইছে আমাৰ অঞ্চলটো বা অঞ্চলৰ মানুহক, ইয়াৰ পৰা উদ্ধাৰ কৰিবলৈ আমি আপ্ৰাণ চেষ্টা কৰিম। আৰু এইবাৰ আশা ৰাখিছোঁ যে বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মানুহসকল এইবাৰ এজিবিমুখী হোৱাৰ সম্ভাৱনা যথেষ্ট আছে আৰু আমি তেওঁলোকক বুজাম। আৰু তেনেকুৱা গ্ৰাছৰুট লেভেলত ইতিমধ্যে প্ৰায় 1.5 বছৰৰ পৰা 1.5 বছৰৰ পৰা বিশেষকৈ মানে ইউডিএফৰ প্ৰতি মোহটো ভাঙিছে আৰু সেইটো ভোট কংগ্ৰেছত বেছি যোৱাৰ সম্ভাৱনা যদিও আছিল। বিশেষকৈ 1 মাহৰ পৰা লাষ্ট 1 মান্থ 1 মাহৰ পৰা দেখিছোঁ যে কংগ্ৰেছত যিটো দুৰৱস্থা, এই অৱস্থাত
ধৰ্মীয় সংখ্যালঘু মানুহ এটা ৰাস্তা এতিয়া বিচাৰিব যেটো তেওঁলোকৰ কাৰণে সুইটেবল বুলি অনুভৱ কৰি আছে যেটো এজিপি দল কাৰণ সেন্ট্ৰেলত আল্টিমেটলি আমাৰ মিত্ৰ দল এনডিএ আহিব আৰু অসমতো নিশ্চিত জানে সকলোৱে যে আগতকৈ হতে বেছি ভোটৰ ব্যৱধানত বেছি সংখ্যা ৰাখি হয়তো গভৰ্ণমেণ্ট আগত কৰিব আমাৰ নেক্সট 26ত গতিকে সংখ্যালঘু মানুহ এতিয়া উপলব্ধি কৰিছে যে আমি আৰু দিছপুৰমুখী হ'ব লাগিব দিল্লীমুখী হ'ব লাগিব কিমান দিন পিছুৱাই থাকে আমাৰ চাকৰি লাগিব কৰ্মসংস্থান লাগিব নেক্সট জেনাৰেশ্যনৰ কথা আছে অঞ্চলটো ডেভেলপমেণ্টৰ কথা আছে কমিউনিকেশ্যনৰ কথা আছে গতিকে মোদী চৰকাৰৰ ফালৰ পৰা যি হিতাধিকাৰীসকলক যেনে ধৰণৰ সহায় সহযোগিতা কৰি আছে বিভিন্ন ফালে সেই ক্ষেত্ৰতো তাত ধৰ্মীয়ৰ কোনো কথা নাই যোৰহাটত যেনে ধৰণে পাই আছে বা কামৰূপত যেনে ধৰণে পাই আছে বা দিছপুৰ সমষ্টিত যেনে ধৰণে পাই আছে মানকাছৰতো সেম পাই আছে ধুবুৰী সমষ্টিতো সেম পাই আছে গোৱালপাৰা সমষ্টিত সেম পাই আছে গতিকে আল্টিমেটলি পলিটিক্সটো তেওঁলোকে আগতে যেনেকুৱা ধৰণৰ ধৰিছিল তেওঁলোকে কথাবাৰ্তাবিলাক অলপ মাইণ্ড কৰিছিল পলিটিক্যাল কথাবিলাক আজমলৰ কথাই হওক বিজেপিৰ কথাই হওক বা কাৰোবাৰ কথাই হওক কিন্তু সেই ক্ষেত্ৰত তেওঁলোকে সচেতন হৈছে যে আল্টিমেটলি বাস্তৱিকভাৱে যদি দেখা যায় যোৱা 15 বছৰ কংগ্ৰেছৰ আমলত যি কামবিলাক হৈছিল বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মানুহৰ তাতকে অধিক কাম আমাৰ এই বৰ্তমান চৰকাৰ মিত্ৰজোঁট চৰকাৰ তাতকে বেছি অধিক কাম কৰি আছে সংখ্যালঘু মানুহৰ কাৰণে